গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো মৰিগাঁৱত মহ যুঁজ। মৰিগাঁও বৈদ্যবৰীত গোৱালসকলে মহ যুঁজৰ আয়োজন কৰে। উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো মৰিগাঁও বৈদ্যবৰীত সমিতিবিহীন গোৱালসকলে এই মহ যুঁজৰ আয়োজন কৰে। আজি পহিলা মাঘৰ দিনটোতে পৰম্পৰাগতভাৱে মধ্য অসমত বিশেষকৈ আৰম্ভ হয় মহ যুঁজ প্ৰতিযোগিতা। ভোগালী আনন্দ উপলক্ষে বিভিন্ন প্ৰান্তত আয়োজন হয় গৰলীয়া মহ যুঁজ প্ৰতিযোগিতা। এই মহ যুঁজ প্ৰতিযোগিতা চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰজনৰ সমাগম হয় আৰু সেই পৰম্পৰাগতভাৱে চলি অহা ঐতিহাসিক মহ যুঁজ প্ৰতিযোগিতা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে বন্ধ ৰায়দান কৰে। আৰু সেই ৰায়দানৰ পিছতে মহ গোৱালসকলৰ মাজত হাহাকাৰ লাগে যদিও পহিলা মাঘৰ দিনটোতে এনেদৰে গোৱালসকলে নিজৰ নিজৰ গৰলীয়া মহটো লৈ আনি মৰিগাঁও বৈদ্যবৰীত সমিতিবিহীনভাৱে অনুষ্ঠিত কৰে গৰলীয়া মহ যুঁজ। লোকে লোকাৰণ্য হৈ পৰে মৰিগাঁও বৈদ্যবৰী মহ যুঁজস্থলী। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহ গোৱালসকলে নিজ নিজ মহটোক যুঁজাবলৈ যোৰা নিৰ্বাচিত কৰে মহৰ গোৱালসকলে। মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট, এনিভাৰত 24।